নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন খবৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু অৰুণোদয় আঁচনিলৈ আহিছে এটা ভাল খবৰ, যিটো আপোনালোকক বিগ আপডেট দিব বিচাৰিছোঁ। অৰুণোদয়ৰ যিবিলাক যোগ্য হিতাধিকাৰী আছে, সেই যোগ্য হিতাধিকাৰীসকলৰ বাবে যিহেতু এখন কমিটি গঠন কৰা হৈছে। তো কমিটি এখন গঠন কৰা হ'ব, যিহেতু বিশেষ কমিটি, আৰু প্ৰতিটো বুথ কেন্দ্ৰত যিহেতু এই আপোনালোকৰ 3জনীয়া কমিটি যিহেতু থাকিব, ঠিক আছে। আৰু ইয়াত ক'ব খুজিছোঁ 15 দিনৰ ভিতৰত প্ৰতিটো বুথ কেন্দ্ৰত যিহেতু নিযুক্ত কৰা হ'ব 3জনীয়া কমিটি। তো আপোনালোকৰ সমষ্টিত যিহেতু এটা 3জনীয়া বুথ যেটো গঠন কৰা হ'ব, সেই 3জনীয়া পাৰ্টি আপোনালোকৰ ঘৰে ঘৰে যাব আৰু আপোনালোকৰ সাৰ্ভে কৰিব। তাৰমানে আপোনালোকক যেটো অৰুণোদয় সুবিধা দিয়া হ'ব। তো যেটো অৰুণোদয় আঁচনি এইটো এটা বহুত ভাল খবৰ। আৰু আপোনালোকক ক'ব খুজিছোঁ প্ৰতিটো বুথৰ বিপৰীতে হিতাধিকাৰীক নিৰ্বাচন কৰা হ'ব। এবাৰ যেটো আপোনালোকৰ ঘৰে ঘৰে গৈ প্ৰতিটো বুথে যেটো আপোনাৰ নিৰ্বাচন কৰিব, আপুনি অৰুণোদয় আঁচনি লাভ কৰিব নে নকৰে, কোনসকল মহিলাক দিয়া হ'ব। তো তাৰ কাৰণে যেটো এই কমিটি গঠন কৰা হৈছে, আৰু 31 আগষ্টৰ ভিতৰত যেটো 31 আগষ্টৰ ভিতৰত প্ৰতিটো ভোট কেন্দ্ৰত গঠন কৰা হ'ব 3জনীয়া কমিটি। যেটো 3জনীয়া কমিটি আপোনাৰ যেহেতু অঞ্চলত দিয়া হ'ব, আৰু এই 3জনীয়া বুথে যেহেতু আপোনাক গঠন কৰিব, মানে আপোনাক নিৰ্বাচন কৰিব আপুনি অৰুণোদয় আঁচনি পাবনে নাপায়। তো 1 ছেপ্টেম্বৰৰ পৰা যেহেতু আপোনালোকৰ প্ৰপত্ৰ লাভ কৰিব, 1 ছেপ্টেম্বৰৰ পৰা যেটো নতুনকৈ যিসকলে আবেদন কৰিম বুলি ভাবিছে অৰুণোদয় আঁচনিৰ বাবে, তো 1 ছেপ্টেম্বৰৰ পৰা যেহেতু আপুনি প্ৰপত্ৰ লাভ কৰিব। আৰু ইয়াত কৈছে যে অৰুণোদয় আঁচনি নতুনকৈ প্ৰপত্ৰ পূৰণ কৰা সকলে লাভ কৰিব অৰুণোদয়। যেটো নতুনকৈ যিসকলে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব, সেইসকলে যেটো অৰুণোদয় আঁচনি লাভ কৰিব। আৰু পূৰ্বতে যিসকলে লাভ কৰি আছিলে, তো সেইসকলে যেটো 1250 টকা পাই আছে, সেইটো যেটো আপোনালোকক দি থকা হ'ব। কিন্তু আৰু নতুনকৈ যেহেতু আপোনালোকক অৰুণোদয় আঁচনিৰ বাবে যেটো ফৰ্ম দিয়া হ'ব, তো আপোনালোকক যেটো ক'ব খুজিছোঁ, যদি আপুনি অৰুণোদয় আঁচনি লাভ কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনালোকৰ বাবে যেটো ভাল খবৰ, লাখ লাখ মহিলাৰ বাবে যিহেতু ভাল খবৰ। আৰু আপোনালোকক কৈছে যে প্ৰতিটো সমষ্টিত নতুনকৈ যিহেতু প্ৰায় আপোনালোকক 15,000 পৰিয়ালে লাভ কৰিব অৰুণোদয়। এবাৰ যেহেতু আপোনালোকক কৈছে যে 15,000 আপোনাৰ সমষ্টিত দিয়া হ'ব, মানে যেহেতু প্ৰতিটো সমষ্টিৰ পৰা যেহেতু 15,000 অৰুণোদয় হিতাধিকাৰী নিৰ্বাচন কৰা হ'ব, আৰু যোগ্য হিতাধিকাৰীকহে দিয়া হ'ব অৰুণোদয়। এবাৰ যেহেতু প্ৰতিটো পৰিয়ালৰ যেহেতু আপোনালোকৰ ঘৰে ঘৰে যেহেতু যোৱা হ'ব, আৰু এই যেহেতু আপোনালোকৰ বুথ গঠন কৰা হৈছে, ভোট কেন্দ্ৰত আপোনালোকৰ যেহেতু 3জনীয়া কমিটি থাকিব, সেই 3জনীয়া কমিটিয়ে আপোনাক নিৰ্বাচন কৰিব, আপোনাৰ ঘৰত যাব, কোনটো মহিলাক দিয়া হ'ব, কোনগৰাকী হিতাধিকাৰীক দিয়া হ'ব, সেই বস্তুটো আপোনালোকক চাব। আৰু আপোনালোক যেটো অৰুণোদয় আঁচনি যেটো কৈছে যে মুখ্যমন্ত্ৰী যেটো ইতিমধ্যে জনাইছে যে যিসকলৰ চাৰিচকীয়া বাহন থাকিব, বা আপোনালোকৰ 4খনতকৈ যদি বেছি গাড়ী থাকে, তেনে ক্ষেত্ৰত আপোনালোকে লাভ নকৰে, আৰু ধনী মানুহে যেটো লাভ নকৰে। এবাৰ যেটো যিবিলাক যোগ্য হিতাধিকাৰী আছে, সেই যোগ্য হিতাধিকাৰীসকলকহে দিয়া হ'ব অৰুণোদয় আঁচনি। তো যেহেতু লাখ লাখ মহিলাৰ বাবে আহিছে যেটো ভাল খবৰ, যেটো 15,000কৈ যেটো প্ৰতিটো সমষ্টিত লাভ কৰিব এবাৰ অৰুণোদয় আঁচনি। আৰু আপোনালোকক এটা আপডেট দিব বিচাৰিছোঁ, অৰুণোদয় আঁচনি যদি আপুনি লাভ কৰিম বুলি ভাবিছে, আপোনালোকক যেটো ইয়াত যেটো জনাইছে আপোনালোকে কি কাম কৰিব লাগিব, ঠিক আছে। অৰুণোদয় আঁচনি লাভ কৰিবলৈ হ'লে আপুনি আৰু এটা কাম কৰিব লাগিব, সেই কামটো কৰিলেহে আপুনি লাভ কৰিব যেটো অৰুণোদয়। তো প্ৰথম কামটো হৈছে কি, আপোনাৰ যেহেতু আপোনালোকক কৈছে যে অৰুণোদয় আঁচনি যদি আপুনি লাভ কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনাক যেহেতু পূৰ্বতে ৰেচন কাৰ্ড থাকিলে, যেহেতু কৈছে যে পূৰ্বে ৰেচন কাৰ্ড থাকিলে অৰুণোদয় লাভ কৰিছিল, যদিও এতিয়াৰ পৰা ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড সংযুক্ত হৈ থাকিব লাগিব। আপোনাক যেটো কৈছে যে আপুনি যদি আগতে আপুনি ৰেচন কাৰ্ড দিছিলে, তেতিয়া আপোনালোকে যেটো অৰুণোদয় আঁচনি লাভ কৰিছিলে, কিন্তু আপুনি এবাৰৰ পৰা যেটো আপোনালোকে ৰেচন কাৰ্ড যেটো সংযুক্ত কৰিব কোৱা হৈছে, আপোনালোকক ৰেচন কাৰ্ড লিংক কৰিব কোৱা হৈছে। যদি আপুনি এতিয়াও আপোনাৰ ৰেচন কাৰ্ডখন যদি লিংক কৰা নাই, তেনেহ'লে আপোনাৰ ৰেচন কাৰ্ডখন আধাৰ আপুনি সক্ৰিয় কৰক, আৰু তেতিয়াহে আপুনি লাভ কৰিব অৰুণোদয় আঁচনি। যদি আপুনি আধাৰ লিংক নকৰে, কিন্তু তেনে ক্ষেত্ৰত আপুনি অৰুণোদয় আঁচনি যিহেতু লাভ কৰিব নোৱাৰে। তো যেটো মুখ্যমন্ত্ৰীয়ে যেটো জনাইছে, যেটো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন অসম কেবিনেটৰ যেটো গুৰুত্বপূৰ্ণ যেটো সিদ্ধান্ত যেটো লোৱা হৈছে, যে অৰুণোদয় 3অত যেটো অন্তৰ্ভুক্ত কৰা হ'ব 20 লাখ নতুন হিতাধিকাৰী। এবাৰ যেটো 20 লাখ নতুন হিতাধিকাৰীক দিয়া হ'ব অৰুণোদয়, আৰু 1 ছেপ্টেম্বৰৰ পৰা যেহেতু প্ৰপত্ৰ দিয়া হ'ব। আৰু ইয়াৰ কাৰণে যেহেতু মুখ্যমন্ত্ৰীয়ে যেটো 15জনীয়া এটা যেটো কমিটি গঠন কৰিছে, আৰু প্ৰতিটো সমষ্টিত যেটো 3টাকৈ যেটো মানে বুথ থাকিব, সেই
তিনিজন বুথে যেহেতু আপোনালোকৰ ঘৰে ঘৰে গৈ যেটো সাৰ্ভে কৰিব আৰু সেই তিনিজনীয়া কমিটিয়ে আপোনাক যেটো নিৰ্বাচন কৰিব যেটো যোগ্য হিতাধিকাৰীসকলক যিসকল যোগ্য হিতাধিকাৰী আছে সেই যোগ্য হিতাধিকাৰীসকলেহে লাভ কৰিব অৰুণোদয় 3 আৰু 3 জৰিয়তে আপোনালোকে লাভ কৰিব যেটো অৰুণোদয় আঁচনি আৰু পুৰণিসকলে যেহেতু অৰুণোদয় আঁচনি লাভ কৰি আছিল সেইসকলক যেটো দিয়া হ'ব আগতে যিসকলে আবেদন কৰিছিল নতুনকৈ সেইসকলক যেহেতু অৰুণোদয় আঁচনি এবাৰ যেহেতু দিয়া হ'ব তো আপোনালোকে যদি ভাবিছে যেটো অৰুণোদয় আঁচনি লাভ কৰিম বুলি ভাবিছে তেনেহলে আপুনি ৰেচন কাৰ্ডখন আপোনাৰ যেটো আধাৰৰ লগত আপুনি লিংক কৰি লওক আপুনি অতি সোনকালে যেটো আবেদন পত্ৰ লাভ কৰিব পাৰিব তো গাইস নিশ্চয় আপোনালোকে আজিৰ ভিডিওটো বুজি পালে যেটো অৰুণোদয় আঁচনি এটা ডাঙৰ খবৰ যেটো 20 লাখ মহিলাক যেটো দিয়া হ'ব নতুনকৈ অৰুণোদয় যদি আপুনি অৰুণোদয় আঁচনি লাভ কৰিম বুলি ভাবিছে তেনেহলে আজি আপোনাৰ অঞ্চলত যেটো আপোনালোকৰ যেটো আপোনাৰ ৰেচন কাৰ্ড যেটো দোকান আছে তাত গৈ আপোনালোকৰ আধাৰ কাৰ্ডখন আপোনালোকে সক্ৰিয় কৰি লওক যেটো আপোনালোকক মানে আপোনাৰ লিংক কৰিব কোৱা হৈছে তো সেই বস্তুটো আপোনালোকে যদি কৰে তেনেহলে আপুনি লাভ কৰিব অৰুণোদয় 3 তো গাইস নিশ্চয় আপোনালোকে ভিডিওটো বুজি পালে আজিৰ ভিডিওটো আপোনালোকক যেটো এই আপডেটটো আপোনাক দিব লগা আছিল আৰু ভিডিওটো চাই যদি ভাল পাইছে তেনেহলে এটা লাইক আৰু শেয়াৰ কৰিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটো যিসকলে নতুনকৈ আহিছে তো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন খবৰ আহিলে সকলোতকৈ আগত পাই থাকে তো গাইস আজিলৈ মানে জয় আই অসম